অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে ক'ব বিচাৰিছোঁ। অসমত বৰ্তমান 8টা ৰাষ্ট্ৰীয় উদ্যান আছে। প্ৰথমতে বহু বছৰলৈকে অসমত কেৱল মাত্ৰ 5টাই ৰাষ্ট্ৰীয় উদ্যান আছিল: মানাহ, কাজিৰঙা, নামেৰি, ওৰাং আৰু ডিব্ৰু-চৈখোৱা। পিছত দিহিং পাটকাই আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয়। আৰু অতি শেহতীয়াকৈ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত এটা নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নেশ্যনেল পাৰ্ক ঘোষণা কৰা হয়। মই নামটো নকওঁ, আপোনালোকে নামটো কমেণ্ট কৰিব। আৰু এই নতুনকৈ BTADত যিটো নেশ্যনেল পাৰ্ক ঘোষণা কৰা হ'ল, এইটোক লগাই পেলাই ৰায়মনা আৰু আগৰ মানাহ এইকেইটা মিলি BTAD অঞ্চলত এতিয়া 3টা ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল। আপোনালোকে নতুনকৈ ঘোষণা কৰা BTAD অঞ্চলত ঘোষণা কৰা 2025 চনত ঘোষণা কৰিছিল, এই 25 চনত ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যানৰ নামটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।